নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু এখন ঘৰ বনাব বুলি ভাবিছেনে? যদি ভাবিছে তেন্তে ভিডিঅ'টো আপোনালোকে চাই যাওক। ভিডিঅ'টো আপোনাৰ কাৰণত অতি জৰুৰী হ'ব পাৰে। আৰু যিসকলে আমাৰ কামবোৰ চায় তেওঁসকলে চাগে ঘৰখন দেখি চিনি পাইছে। আৰু তেওঁসকলৰ বহুত কমেণ্ট আছিলে ঘৰখন চাইজ কিমান দিয়া হৈছে বা কেইটা ৰুম দিয়া হৈছে। আচলতে এইটো 4 BHK ঘৰটো বনোৱা হৈছে। আৰু বাকী যিখিনি মানে চাইজটো ৰুমত দিয়া হ'ল বা কলিডোৰৰ চাইজ যোনটো দিয়া হ'ল, লেট্ৰিন বাথৰুম এড কৰা আছে, লেট্ৰিন বাথৰুম আদি কৰি যিমান আছে মানে আমি চাইজটো আপোনালোকক লং ভিডিঅ'ৰ জৰিয়তে জনাই দিম বুলি ভাবিছোঁ। আৰু ঘৰটো আছিলে 35 বহল আৰু লং দিশটো আছিলে 33। তেতিয়াহ'লে মই এতিয়া গৈ আছোঁ। আপোনালোকে ধৈৰ্য সহকাৰে যদি চায় তেতিয়াহ'লে সকলো বাৰু জানিব পাৰিব। কলিডোৰটো ফাৰ্ষ্ট কলিডোৰৰ পৰা আৰম্ভণি কৰিলোঁ। কলিডোৰটো আমি 6 ফুট চাইজ দিয়া হৈছে, আমাৰ মিস্ত্ৰী দিলে। আৰু এইফালে যোনটো ৰুম আপোনালোকে দেখিব পাৰি আছে, সন্মুখৰ যোনটো ৱাল হ'ব, ইয়াত চাজা ৰড সোমাই ৰখা হৈ আছে। আপোনালোকে বাৰু দেখি আছে লিণ্টাৰ দি এইখন ইয়াত ডিজাইন আহিব, ডিজাইনিং খিৰিকী আহিব। আৰু এইটো ৰুম যদি আপোনালোকে চাইজটো বিচাৰে তেতিয়াহ'লে 15/14 দিয়া হৈছে। আৰু বাকী এইফালে আকৌ লেট্ৰিন বাথৰুম আছে, আপোনালোকে দেখিব পাৰি আছে। 6 ফুট বহল হয় আৰু 8 ফুট এইফালে নাম্বাৰটো 8 ফুট হয়। ইয়াত লেট্ৰিন বাথৰুম হ'ব। বাকী লেট্ৰিন বাথৰুম আপোনালোকে যেতিয়া নেকি ক্লিয়াৰ হ'ব তেতিয়া ধৰিব পাৰিব ডিজাইনটো। আৰু এইটো ৰুম ছেইম হয়, 14/15 হয়। আপোনালোকে ৰুমটো দেখিব পাৰি আছে। অকল এটা চাজা দিয়া হ'ব। গতিকে বৰ্তমান মানে 3 ইঞ্চি ৱালেৰে কাম কৰি আছে আৰু 7 ফুটলৈকে কামটো হ'ল। বাকী এইটো চাইডত যোনটো ৰুম দেখিব পাৰি আছে আপোনালোকে, এইটো বেডৰুম হয়। 16/16 দিয়া হৈছে এইটো বেডৰুম, আপোনালোকে বাৰু দেখিব পাৰি আছে। আপোনালোকৰ বহুত কমেণ্ট আছিলে যে লং ভিডিঅ' এটা বনাই দিব। গতিকে মানে আজি ভাবিলোঁ আমি লং ভিডিঅ' এটা বনাই দিম আপোনালোকক, যেতিয়া নেকি ৱাল গাঁথনিৰ কাম চলি আছে। গতিকে ভাবিলোঁ লং ভিডিঅ' এটা বনাই দিম। এইটোও 16/16 হ'ব, আপোনালোকে দেখিব পাৰি আছে। আৰু ইয়াতো মানে সন্মুখৰ যোনটো ৱাল হয় এইটো 5 ইঞ্চিকৈ দিয়া হৈ আছে। আৰু এইফালে 18 ইঞ্চি এটা চাজা ওলাই ৰডটো ৰখা হৈ আছে। পিছত চাজাটো ঢালাই দিয়া হ'ব আৰু বক্স চিষ্টেম দিয়া হ'ব। গতিকে বহুত ডিজাইনিং হ'ব, আপোনালোকে বাৰু দেখি আছে। আৰু কলিডোৰত এইখিনি যোনখিনি জেগা দেখিব পাৰি আছে আপোনালোকে, এইখিনি আচলতে মানে হল চিষ্টেম ৰখা হ'ব। এইখিনি জেগা মানে এনেকৈ ৰৈ থাকিব। আৰু ইয়াত লেট্ৰিন বাথৰুম হ'ব, আপোনালোকেতো বাৰু জানে। এতিয়া বাৰু আমি ঘৰখনৰ ওপৰত উঠি গ'লোঁ। আমি ভাবিলোঁ আপোনালোকক ডাইৰেক্ট লং ভিডিঅ'ৰ মাধ্যমত মানে ওপৰৰ পৰা আপোনালোকক কামবোৰ দেখুৱাই দিম বাৰু। আৰু 4 BHK এখন ঘৰ বনাব হ'লে মানে কিমানমান খৰচাটো পৰিব, আপোনালোকৰ বহুত কমেণ্ট আহিব পাৰে খৰচটো কিমান আহিব 4 BHK যদি এটা ঘৰ বনোৱা হয়। আচলতে এইটো ষ্টাইলত যদি আপোনালোকে এটা ঘৰ বনাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে 15 লাখ টকাৰ ভিতৰত এটা ঘৰ কমপ্লিট কৰিব পাৰিব, একদম প্লাষ্টাৰ আদি কৰি। যদি 3 ইঞ্চি ৱালেৰে বনোৱা হয় তেতিয়াহ'লে 15 লাখ টকাৰ ভিতৰত আপোনালোকে এনেকৈ এটা 4 BHK ঘৰ কমপ্লিট কৰিব পাৰিব। আৰু যদি 5 ইঞ্চি ৱালেৰে বনোৱা হয়, ছেইম ষ্টাইলৰ ছেইম চাইজ 35 and 33, তেতিয়াহ'লে আপোনালোকে 18 লাখৰ পৰা 17 লাখ টকামান যাব, অলপ বেছিকৈ যাব। 5 ইঞ্চি দিয়া মানে অলপ বেছিকৈ যাব। গতিকে আশা কৰোঁ আপোনালোকে বাৰু হিচাপটো কমপ্লিট পালে। যদি আপোনালোকৰ যদি হিচাপটো ভাল লাগে বা কামবোৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, আন কোনোবাক দেখিবলৈ সুযোগ কৰি দিব।